এইটো এটা ভয়ংকৰ সমস্যা আমি সন্মুখীন হৈছোঁ। কাৰণ আমাৰ ইয়াতে শিৱসাগৰতে আমাৰ শ ফাৰ্মত এই বেমাৰ বিয়পি পৰিছে। কাৰণ এতিয়ালৈকে 30টামান এপিচেণ্টাৰে ঘোষণা হৈছে আৰু 2000তকৈ অধিক গাহৰি ইতিমধ্যে বিভাগৰ তৰফৰ পৰা নিধনো কৰিছে। কিন্তু এই সমস্যাটো সমাধান অকল নিধন কৰিলেই নহয়, যিখিনি কাৰ্যব্যৱস্থা প্ৰকৃততে ল'ব লাগে সেইখিনি প্ৰশাসনৰ ফালৰ পৰা নোলোৱাৰ ফলত ই অধিকৰ পৰা অধিকলৈ বিয়পি গৈছে বুলি আমি অনুভৱ কৰোঁ। গতিকে এই ক্ষেত্ৰত আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ যে কটা মাংসৰ যিখন বজাৰ, এই বজাৰখন বন্ধ কৰিব লাগে। দৈনিক ইমান নটিচ তেওঁলোকে জাৰি কৰিছে, কৰাৰ পিছতো কিন্তু দৈনিক গাহৰি মাংস বজাৰত বিক্ৰী হৈ আছে বা লুকাই চুৰ কৰি হ'লেও বিভিন্ন প্ৰান্তত বিক্ৰী আছে। এইসমূহৰ ওপৰত কঠোৰ ব্যৱস্থা, আইনী পদক্ষেপ নোলোৱালৈকে এই বেমাৰক প্ৰতিৰোধ কৰাটো ইমান সহজ নহয়। এইখিনি সমস্যা আছে আৰু আমাৰ নেশ্যনেল একশ্যন প্লেনখনতো কিছু সংশোধনৰ প্ৰয়োজন আছে, যাৰ কাৰণে পালকে চেম্পুল দিবলৈ ভয় কৰে। তেওঁলোকে চেম্পুল দিয়াতকৈ নৈত পেলাই দিয়া বা মুকলি ঠাইত পেলাই দিয়া বা কাটি পেলাই বিক্ৰী কৰি দিয়া বা কোনোবা বেপাৰীক দি দিয়াটোক বেছি সহজ বুলি ভাবে আৰু মানে তাৰ পৰা 2 টকা আহৰণ কৰিবলৈ ৰাস্তা পায় কাৰণে তেওঁলোকে দি দিয়ে। কিন্তু ইয়াত ক্ষতিপূৰণ বৃদ্ধিৰ কথা আছে। 1 কিলোমিটাৰ ৰেডিয়াছত গাহৰি নিধন কৰা যিটো এটা আতংকময় পৰিৱেশ সৃষ্টি হয়, এইবিলাকৰ সংশোধনৰ প্ৰয়োজন আছে। গোটেই কথাখিনি আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াক যেতিয়ালৈকে এক প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা নকৰিব তেতিয়ালৈকে আমাৰ পালকসকল উপকৃত নহ'ব। দুৰ্যোগ হিচাপে ঘোষণা কৰিলে পালকসকল উপকৃত হ'ব। গতিকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, এইটো বৃহৎ এটা দুৰ্যোগ। কাৰণ কিমান আমাৰ ইয়াতে মানে অনিষ্টৰ লোকচানৰ সন্মুখীন হৈছে আৰু 2020 চনৰ পৰা এতিয়ালৈকে লাখ লাখ ফাৰ্মাৰ লোকচানৰ সন্মুখীন হৈছে আৰু হাজাৰ হাজাৰ কোটি টকা লোকচান হৈছে। গতিকে এইটো এটা ডিজাষ্টাৰ হিচাপে ঘোষণা কৰি তেখেতসকলে তাৰ ভিতৰত কাৰ্যব্যৱস্থা ল'ব লাগে আৰু সম্পূৰ্ণ বিজ্ঞানসন্মত গোটেই বজাৰ ব্যৱস্থাবোৰ যেতিয়ালৈকে বিজ্ঞানসন্মত নহয়, গোটেই কথাখিনি যেতিয়ালৈকে গোটেই গাহৰি পালন ব্যৱস্থাটো যেতিয়ালৈকে বিজ্ঞানসন্মত নহ'ব তেতিয়ালৈকে এনেধৰণৰ ঘটনা ঘটি থাকিব। গতিকে গোটেই ব্যৱস্থাখিনি বিজ্ঞানসন্মত ব্যৱস্থাৰ অধীনত আনিবলৈ বাৰম্বাৰ চৰকাৰক অনুৰোধ জনাই আছোঁ। গতিকে যিহেতু কচাইখানাই নাই, গাহৰি বিক্ৰী কৰাৰ ক্ষেত্ৰত ভাল কোনো নীতি নিৰ্দেশনা নাই, ভাল অত্যাধুনিক আমাৰ বজাৰৰ ব্যৱস্থা নাই। গতিকে এই বেমাৰ ইয়াক ৰোধ কৰাটো যথেষ্ট অসম্ভৱ প্ৰায় হৈ পৰিছে। গতিকে এইখিনিৰ ওপৰত যিখিনি কাম কৰিবলগীয়া আছে এইখিনি চৰকাৰে কৰক, আমাৰ সেইটো দাবী তেওঁলোকৰ প্ৰতি। নাই, স্থানীয় বিধায়কসকলৰ তেনেকুৱা কোনো আমি মাত মতা আমি পৰিলক্ষিত হোৱা নাই। কাৰণ বিধানসভাত ইমান হেৰি হৈ আছে, ইমান দিনে আলাপ আলোচনাবোৰ চলি আছে, কিন্তু এই গাহৰিৰ ক্ষেত্ৰত আমাৰ গাহৰি পালকসকলৰ কাৰণে কোনো বিধায়কে ভালদৰে আমি মাত মতা আজিলৈকে পৰিলক্ষিত হোৱা নাই। আমাৰ স্থানীয় বিধায়ক আমি সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো বহুবাৰ লগ কৰিছোঁ, আমাৰ অখিল গগৈ ডাঙৰীয়াকো লগ কৰিছোঁ, দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো আমি লগ কৰিছোঁ। যি ধৰণে সুচাৰে তেখেতসকলকে আমাৰ এই সমস্যাটো সমাধানৰ কাৰণে মাত মাতিব লাগে, কিন্তু তেখেতসকলে আমি মাত মতা দেখা নাই। বিশেষকৈ আমি অখিল গগৈ ডাঙৰীয়াক বহুবাৰ স্মাৰক পত্ৰও দিছোঁ, তেখেতক লগো কৰিছোঁ, কিন্তু তেখেতে আমাৰ যিহে জ্বলন্ত সমস্যা, যি সময়ত যোৱা বছৰৰ প্ৰায় আগৰ এটা কথা কৈ আছোঁ, সেই সময়ত তেখেতে কিন্তু কয়লাক লৈ যিমান মাত মাতিলে কিন্তু আমাৰ গাহৰি পালকসকললৈ মাত নামাতিলে। আমি আশা কৰিম এইবাৰ অখিল গগৈ ডাঙৰীয়াই হওক, আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াই হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক, আমাৰ এই গাহৰি পালকসকলৰ সমস্যাখিনি সমাধানৰ বাবে তেখেতসকলে এটা সুস্থ আলোচনা কৰি আমাৰ এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে যাতে তেখেতসকলে প্ৰয়াস কৰে আৰু চৰকাৰক যাতে হেঁচা দিয়ে, এইখিনি কথা আছে। আৰু আপুনি যি ক্ষতিপূৰণৰ কথা কৈছে, ক্ষতিপূৰণটো তেনেই নগণ্য, একদম নগণ্য, যাৰ কাৰণে বজাৰলৈ গাহৰিসমূহ ওলাই গৈ আছে। গতিকে ক্ষতিপূৰণ বৃদ্ধিৰ বাবে আমি যোৱা 4-5 বছৰে তেখেতসকলক আহ্বান জনাই আছোঁ, অনুৰোধ কৰি আছোঁ, কিন্তু কোনো কামত অহা নাই। গতিকে ক্ষতিপূৰণ বৃদ্ধি 2200 টকাত এটা পোৱালি সেইটো সম্ভৱেই নহয়। তাৰ উপৰিও আপোনাৰ ডাঙৰ গাহৰিটোৰ ক্ষেত্ৰত 100 কেজি ওপৰৰ গাহৰিবোৰৰ ক্ষেত্ৰত মাত্ৰ 15,000 টকা দিয়ে, যিটো গাহৰি বৰ্তমান বজাৰত 60,000 70,000 হ'ব পাৰে বজাৰ মূল্য, কিন্তু তাক যেতিয়া 15,000 দিয়ে কেতিয়া কোনো পালকে বিভাগক সমজাবলৈ ইচ্ছা প্ৰকাশ নকৰে আৰু বজাৰলৈ উলিয়াই পঠায়। তাৰ কাৰণে এই বেমাৰসমূহ বিয়পি আছে। গতিকে এই ক্ষেত্ৰত যিখিনি কৰণীয় আছে, কৰণীয়খিনি আছে, ক্ষতিপূৰণ বৃদ্ধি আছে, এইটো ডিজাষ্টাৰ হিচাপে ঘোষণা কৰক, আমাৰ এইখিনি দাবী আছে। গতিকে এইখিনি চৰকাৰে কৰি আমাৰ পালকসকলক সহায় কৰিব, উপকৃত কৰিব বুলি ভাবিছোঁ আৰু সকলো ব্যৱস্থা বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিব বুলি আমি আশা কৰিছোঁ।